Hello everyone, welcome to Study Insight. এইটো ভিডিঅ'ত আমি আলোচনা কৰিম যে বিশ্বনাথ কলেজ আৰু আসাম ষ্টাৰ্টআপ দ্য নেক্সট বুলি যিটো বডি আছে বাই ডিপাৰ্টমেণ্ট অফ কমাৰ্চ এণ্ড ইণ্ডাষ্ট্ৰিজ গভৰ্ণমেণ্ট অফ আসাম তো তেওঁলোকৰ যিটো একাডেমিক পাৰ্টনাৰশ্বিপ বা কোলাবৰেশ্যন তো সেইটোৱে কি ইম্পেক্ট কৰিব আৰু পাৰ্টনাৰশ্বিপটো আচলতে হয় কি সেই গোটেইখিনি আমি এইটো ভিডিঅ'ত আলোচনা কৰিম চ' লেটছ ষ্টাৰ্ট দ্য ভিডিঅ' চ' ফাৰ্ষ্ট অফ অল হোৱাট ইজ এ ষ্টাৰ্টআপ তো ষ্টাৰ্টআপ আচলতে কি হয় আমি সকলোৱে শুনি থাকোঁ ষ্টাৰ্টআপ এই ষ্টাৰ্টআপনো হয় কি চ' আমি যদি ডিফাইন কৰিব যাওঁ এটি ষ্টাৰ্টআপ হয় এটি young company বা এটি young organization founded by one or more entrepreneurs বা ব্যৱসায়িকৰ দ্বাৰা to develop a particular or specific product or services গতিকে এনেকুৱা ষ্টাৰ্টআপ বুলি ক'লে এনেকুৱা এটি অৰ্গেনাইজেশ্যন বা কোম্পানী হয় যাৰ অধীনত যিকোনো এটি নিৰ্দিষ্ট সেৱা বা এটি ছাৰ্ভিচ বা এটি প্ৰডাক্ট উৎপন্ন কৰা হয় তাকে আমি ষ্টাৰ্টআপ বুলি ক'ব পাৰোঁ অৰ্থাৎ সহজ অৰ্থত যদি আমি ক'বলৈ যাওঁ ষ্টাৰ্টআপ মানে হৈছে ব্যৱসায় ঠিক আছে ব্যৱসায়িক বা আমি এণ্টাৰপ্ৰেনাৰশ্বিপ বুলি ক'ব পাৰোঁ তো এই দ্য নেক্সট বুলি যিটো এটি বডি আছে এইটো অসম চৰকাৰে ইন এছ'চিয়েশ্যন উইথ IIM কলকাতা ইন'ভেশ্যন পাৰ্ক তেওঁলোকে ডেভেলপ কৰিছে আৰু যাৰ অধীনত এটি চেণ্ট্ৰেল ইনকিউবেটৰ এটি আছে অসমত আৰু তেওঁলোকে কি কৰিব চাব কিছুমান ইনকিউবেটৰ হিচাপে তেওঁলোকে ছাৰ্ভিচ প্ৰভাইড কৰিব য'ত একচুৱেলি এণ্টাৰপ্ৰেনিয়ৰশ্বিপ মানসিকতা বা আমি ক'ব পাৰোঁ ব্যৱসায়িক মানসিকতা গঢ়ি তুলিবলৈ যিখিনি ফেচিলিটিছ লাগে যিখিনি ইউটিলিটিছ লাগে সেইখিনি প্ৰদান কৰা হ'ব লাইক আমি ক'ব পাৰোঁ কনফাৰেঞ্চ ৰুমছ ভিডিঅ' কনফাৰেঞ্চিং ফেচিলিটিছ হাই স্পীড ইণ্টাৰনেট কানেক্টিভিটি প্লাগ এণ্ড প্লে ৱৰ্ক স্পেচেছ ডিজাইন টেষ্টিং লেবছ এণ্ড এপাৰ্ট ফ্ৰম দিছ facilities, startup will also facilitate some business assistance, financial counseling, accounting assistance, legal and regulatory guidance, and access to mentors and investors, right? So, গতিকে এটি এটি সুন্দৰ পদক্ষেপ হয় আমি গোটেইখিনি আলোচনা কৰিম তো ইয়াতে চাওক to create an entrepreneurial environment, Biswanath College has made a significant collaboration with Assam Startup, the Nest, আৰু a startup facilitation organization of the Department of Industries and Commerce, so definitely Department of Industry and Commerce of Assam, তো তেওঁলোকে কি কৰিছে এটি significant collaboration কৰিছে আৰু যিটো একচুৱেলি যিটো নেক্সট হয় সেইটো আমি অলৰেডি কৈছিলোঁ কলকাতা ইন'ভেশ্যন পাৰ্ক IIM কলকাতা ইন'ভেশ্যন পাৰ্কৰ লগত লগ হৈ তেওঁলোকে কৰি আছে তো ইয়াতে চাওক ডক্টৰ চিন্তামণি শৰ্মা দ্য প্ৰিন্সিপাল অফ দ্য কলেজ দেট ইজ বিশ্বনাথ কলেজ এণ্ড হেমন্ত বৰুৱা হেড পাৰ্টনাৰশ্বিপ অফ আছাম ষ্টাৰ্টআপ দ্য নেক্সট তেওঁলোকে এটি MOU চাইন কৰিছে দেট ইজ মেমৰেণ্ডাম অফ আণ্ডাৰষ্টেণ্ডিং এণ্ড আফটাৰ হুইচ দ্য কলেজ হেজ বিকাম দ্য একাডেমিক পাৰ্টনাৰ অফ আছাম ষ্টাৰ্টআপ দ্য নেক্সট আফটাৰ দিছ অফিচিয়েল এছ'চিয়েশ্যন দ্য নেক্সট উইল ফেচিলিটেট in launching a spoke incubation center in the college. So we can say a sub incubation center, এটি sub incubation center স্থাপন কৰা হ'ব বিশ্বনাথ কলেজত আৰু যাৰ অধীনত যিখিনি ল'ৰা ছোৱালী যিখিনি গ্ৰেজুৱেটছ ওলাব ভৱিষ্যতে তেওঁলোকক কি কৰা হ'ব তেওঁলোকক সেই ফেচিলিটিছখিনি প্ৰদান কৰা হ'ব সেই এৱাৰনেছখিনি প্ৰদান কৰা হ'ব টু বিকাম এ এণ্টাৰপ্ৰেনিয়ৰ ৰাইট এজন ব্যৱসায়িক হ'বলৈ সেই মানসিকতাটো দিয়া হ'ব আৰু সেই ফেচিলিটিছখিনি প্ৰভাইড কৰা হ'ব চ' ইন জেনেৰেলি আমি দেখি থাকোঁ যিখিনি ল'ৰা ছোৱালী পঢ়া শুনা কৰে তেওঁলোকক বাই ডিফল্ট এটাই শিকোৱা হয় যে পঢ়া শুনা কৰি পেলাই জব ল'ব লাগে চাকৰি কৰিব লাগে তো এই ক্ষেত্ৰত কি হ'ব যেতিয়া এই নেক্সট বা এই আছাম ষ্টাৰ্টআপে যিটো পদক্ষেপ লৈছে আৰু বিশ্বনাথ কলেজৰ লগত যিটো কলাবৰেশ্যন কৰিছে তো এই ক্ষেত্ৰত যিখিনি বিশ্বনাথ কলেজৰ ল'ৰা ছোৱালী আছে তেওঁলোকে মটিভেটেড হ'ব টুৱাৰ্ডছ বিজনেছ বা টুৱাৰ্ডছ আমি ক'ব পাৰোঁ ষ্টাৰ্টআপ প্ৰমোশ্যন ৰাইট তো ইন ডেট কেছ আমি ক'ব পাৰোঁ ইট উইল ইনফ্লুৱেঞ্চ দ্য society as well as the future generation যাৰ ফলত কি হ'ব অধিক ষ্টাৰ্টআপ ইষ্টাব্লিছড হ'ব বা বিজনেছ অৰিয়েণ্টেড বা এণ্টাৰপ্ৰিনিয়ৰশ্বিপ ৰিলেটেড এটি মেণ্টেলিটি ক্ৰিয়েট হ'ব এণ্ড হুইচ উইল ডেফিনেটলি ইম্পেক্ট দ্য ইকনমি অফ দ্য ষ্টেট অলছ' চ' নেক্সট আমি চাওঁ ফাৰ্ডাৰ মোৰ আছাম ষ্টাৰ্টআপ দ্য নেক্সট ইজ গোয়িং টু অৰ্গেনাইজ এন আইডিয়াথন এমং দ্য বাডিং এণ্টাৰপ্ৰিনিয়ৰ্ছ অফ দ্য কলেজ ত' ডেফিনেটলি কলেজৰ যিখিনি বাডিং এণ্টাৰপ্ৰিনিয়ৰ্ছ অৰ্থাৎ যিখিনি উদ্যোগামী যিখিনি এণ্টাৰপ্ৰিনিয়ৰ্ছ আছে যিখিনি এমেচিয়ৰ এণ্টাৰপ্ৰিনিয়ৰ্ছ তেওঁলোকক কি কৰা হ'ব এটি আইডিয়াথন অৰ্থাৎ এটি অৰিয়েণ্টেশ্যন অথবা ট্ৰেইনিং প্ৰদান কৰা হ'ব আৰু তাৰোপৰি ডক্টৰ চিন্তামণি শৰ্মা প্ৰিন্সিপাল অফ দ্য কলেজ ষ্টেটেড ডেট দিছ কলাবৰেশ্যন বিটুইন বিশ্বনাথ কলেজ এণ্ড আছাম ষ্টাৰ্টআপ দ্য নেক্সট উইল ডেফিনেটলি বি এ মাইলষ্টন ইন ক্ৰিয়েটিং এণ্টাৰপ্ৰিনিয়ৰ ইক'ছিষ্টেম ইন দ্য নৰ্দাৰ্ণ বেংক অফ ব্ৰহ্মপুত্ৰ তো যিটো ব্যৱসায়িক এটি ইক'ছিষ্টেম গঢ়ি তুলিব নৰ্দাৰ্ণ বেংক অফ ব্ৰহ্মপুত্ৰ আৰু ডেফিনেটলি ইট উইল impact the society as well as the college as well as the future generation so এইখিনি আছিলে আৰু আই হোপ আপোনালোকে ভিডিঅ'টি বুজি পালে তো আমি এণ্টাৰপ্ৰেনিয়ৰশ্বিপক যথেষ্ট গুৰুত্ব দিব লাগে বিকজ ইট উইল ডেফিনেটলি ইম্পেক্ট দ্য ইকনমি অফ দ্য ষ্টেট
সো যেতিয়ালৈকে এন্টাৰপ্ৰাইজ ডেভেলপমেন্ট নহব ষ্টাৰ্টআপ নহব তেতিয়ালৈকে আমাৰ দেশ পিছ পৰি থাকিব তো আমি অকল জব বুলি নহয় এন্টাৰপ্ৰেনিয়ৰশিপ এটি ইম্পৰ্টেণ্ট বস্তু হয় সেইটোকো আমি গুৰুত্ব দিব লাগে আৰু যেটো আসাম ষ্টাৰ্টআপ দ্য নেক্সট বিশ্বনাথ কলেজৰ লগত কৰিছে ডেফিনেটলি এটি সুন্দৰ পদক্ষেপ হয় আৰু ভৱিষ্যতে হয়তো অন্যান্য কলেজৰ লগতো এই কোলাবৰেচন হ'ব আৰু ডেফিনেটলি সেই ষ্টুডেন্ট বিলাকে বিজনেস ওৰিয়েন্টেড মেন্টালিটি এটি ক্ৰিয়েট কৰিব আৰু তেওঁলোকে ভৱিষ্যতে নিজকে এন্টাৰপ্ৰাইজ ডেভেলপমেন্টৰ লগত বা নিজকে এন্টাৰপ্ৰেনিয়ৰ হোৱাৰ ক্ষেত্ৰত নিজকে প্ৰেৰণা দিব পাৰিব সো আই হোপ আপোনালোকে ভিডিওটি ভাল পালে ভিডিওটি চোৱাৰ বাবে ধন্যবাদ